নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024ৰ ওপৰত। যদি আপোনালোকৰ ফিজিকেল কাটঅফতকৈ 8-9 মাৰ্ক বেছি আছে, তেতিয়াহ'লে আপোনালোকৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। যদি আপোনালোকে চাকৰিটো কৰিম বুলি ভাবি আছে, এইখিনি মাৰ্কতে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব, কেনেকৈ পাবলৈ সক্ষম হ'ব, এইখিনি কাম কৰিব লাগিব। গোটেইখিনি মই আপোনালোকক বুজাই দিম। আৰু বহুত বেয়া খবৰ, কি বেয়া খবৰ আপোনালোকে শেষলৈকে গোটেইখিনি কথাই গম পাব। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আজিৰ পৰা প্ৰায় 2 দিন আগতে মই এটা হিন্দীত ভিডিঅ' বনাইছিলোঁ, আৰু ভিডিঅ'টো বনোৱাতে প্ৰায় ভাগ ল'ৰা ছোৱালীয়ে কমেণ্ট কৰিছে, আৰু তাত কিছুমান দেখা গৈছে UP বিহাৰৰ ল'ৰাইও কমেণ্ট কৰা দেখা গৈছে। তেওঁলোকে কমেণ্টত এনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিছে যে তেওঁলোকৰ আকৌ গাত লগাই নাই, এনেকুৱা যেন আমাৰ ইয়াত বহুত ডাঙৰ ডাঙৰ মানুহ আছে তেওঁলোকক সহায় কৰা, এনেকুৱা যেনহে লাগিছে। আৰু এনেকুৱা এটা হৈ গৈছে যে প্ৰায় 2-3জন মানে মোক ফোন কৰিছে, কাৰণ মোৰ ফোন নাম্বাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছিল বেলেগ ভিডিঅ'ত। তাত মোৰ নম্বৰটো লৈ বাহিৰৰ UP ল'ৰাই ফোন কৰিছিলে, কল কৰি মোক বহুত ধৰণৰ কিছুমান বেয়া ব্যৱহাৰ কৰিছে আৰু বহুত কথা কৈছে। এনেকুৱা মই ভবা নাছিলোঁ যে ইমান বাহিৰৰ ল'ৰা যথেষ্টখিনি আছে। এইটো বহুত আমি কৈ আছোঁ যে আমি ছ'চিয়েল মাধ্যম বা ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি প্ৰকাশ কৰিছোঁ যে অসমত বাহিৰৰ ল'ৰা আছে এনেকুৱা কৈ, কিন্তু আমি ভবাতকৈ অধিক আছে। আৰু আমাৰ চাকৰি কেনেকৈ কাঢ়ি আছে, আমাৰ মানুহে সহায় কৰি আছে। তেওঁলোকে কোৱা অনুসৰি আমাৰ মানুহে সহায় কৰি আছে। আপোনালোকে একত্ৰিত হ'বই লাগিব। বহুত কাম কৰিলে কিন্তু এতিয়ালৈকে আকৌ পোৱা নগ'ল, কিন্তু আপোনালোকে নিজে গ্ৰাউণ্ড লেভেলত কামখিনি কৰিব লাগিব, নিজে গ্ৰাউণ্ড লেভেলত কাম কৰিব লাগিব। যদি আমি আমাৰ চাকৰি বচাব লাগিব বা ইচ্ছা আছে আমাৰ চাকৰি বচাব, তেতিয়াহ'লে কামখিনি আমি নিজেই কৰিব লাগিব। আপোনালোকে এইটো কথা লক্ষ্য কৰক, মই এটা হিন্দীত ভিডিঅ' বনোৱাতে মই গোটেইখিনি মিনিমাম 20-30% কথা গম পাই গৈছোঁ। ইমান ডাঙৰ এটা স্কেম চলি আছে অসমত। আপোনালোকে একত্ৰিত হওক, আৰু এইখিনি কাম এই ফিজিকেল টাইমৰ আগতে কৰিব লাগিব। যদি ফিজিকেল টাইমৰ আগত এইখিনি কাম কৰা যায়, তেতিয়াহ'লে কাট অফটো একেবাৰে ল' গুচি যাব। আমি কৈছিলোঁ 3-4 হাজাৰ, হয় 4-5 হাজাৰ ল'ৰা ছোৱালী আছে, কিন্তু আপোনালোকে বিশ্বাস কৰক 1000-1500 ল'ৰা ছোৱালী চাকৰি পাই যাব যদি সিহঁতে আমাৰ ইয়াত ফিজিকেল দিয়ে। আপোনালোকে এইটো কথা ভালদৰে ভাবি চাব, এইটো বহুত ডাঙৰ স্কেম। আপুনি যদি ভাবি আছে মই 20 নম্বৰ বেছি পাই আছোঁ, চাকৰি মই পামেই, ভুল ভাবিছে, বহুত ডাঙৰ ভুল। কাৰণ 120, 130 এনেকুৱা মাৰ্ক লৈ বহি আছে 6-5 হাজাৰ ল'ৰা ছোৱালী বাহিৰৰ। লক্ষ্য কৰিব, আমি এতিয়াই কৰিব লাগিব যি কৰোঁ, আৰু আমি এই কথাখিনি চৰকাৰক জনাব লাগে। এতিয়া ফিজিকেল ষ্টাৰ্ট নোহোৱাতে আমি টুইট কৰিব লাগে, আমি যি কৰিব লাগে গোটেইখিনি কৰাৰ চেষ্টা কৰিম। আপোনালোকে আপোনালোকৰ তলৰ মতামতখিনি জনাওক। আপোনালোকে কিটো কৰিব বিচাৰে, চৰকাৰক কেনেকৈ আপোনালোকে জনাব, ছ'চিয়েল মিডিয়াৰ দ্বাৰাই জনাবনে নে বেলেগ ধৰণত জনাবলৈ যাব, কিটো কৰিব আপোনালোকে প্লিজ তলত কমেণ্ট কৰক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে ভিডিঅ'টো পায়। এই ভিডিঅ'টোত মই বেছি কথা নকওঁ, আৰু মই 2 দিন পিছত হিন্দীত ভিডিঅ' বনাম ভালদৰে, গোটেইখিনি তথ্য সহকাৰে মই বাহিৰৰ ল'ৰাখিনিক ক'বলৈ চেষ্টা কৰিম কেনেকুৱা কি কথা। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। অলৰেডি মই বহুত কথাই গম পালোঁ যে আমি এনেকৈ থাকিলে আকৌ নহয়, আৰু আমাৰ চাকৰি ইতিমধ্যে গৈছে বুলি ভাবিব পাৰি। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।